সঁচাকে খুব ভাল লাগিছে। প্ৰথমবাৰৰ বাবে আমি মুখাশিল্পৰ লগত জড়িত হ'ব পাৰিছোঁ। মহাপুৰুষজনৰ অমৰ সৃষ্টি হৈছে মুখাশিল্প আৰু এই মুখাশিল্পৰ লগত প্ৰথমবাৰৰ বাবে যোগদান কৰিব পাৰিছোঁ। এই সুযোগতে আমাৰ কলেজ কৰ্তৃপক্ষ সকলোলৈকে ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকৰ বাবে আমি এই মুখাশিল্পৰ লগত জড়িত হ'ব পাৰিছোঁ। মাজুলী চামগুৰি সত্ৰৰ পৰা আমি আহিছোঁ। ইয়াতে ঢকুৱাখানা মহাবিদ্যালয়ত এই গুৰু সংস্কৃতিয়ে বিশেষ এটা স্থান দখল কৰিবলৈ আগবাঢ়িছে। মুখাশিল্পৰ আমাৰ গুৰু হ'ল পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামী দেৱ। তেখেতৰ শিক্ষাৰে শিক্ষিত হৈ আমি আজি ঢকুৱাখানা মহাবিদ্যালয়ত এই শিক্ষা দিবলৈ আহিছোঁ। খুব ভাল লাগিছে, খুব সুন্দৰ পৰিৱেশ। এটি সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰায় 35গৰাকী ছাত্ৰ ছাত্ৰীয়ে ইয়াত মুখা শিক্ষা গ্ৰহণ কৰিছে আৰু তাৰ লগতে শিক্ষয়িত্ৰীসকলে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। খুব ভাল লগা পৰিৱেশ আৰু অতি আদৰণীয় প্ৰচেষ্টা তেখেতসকলে লৈছে আৰু আমি অসমীয়া হিচাপে গৌৰৱবোধ কৰিছোঁ, যিহেতু গুৰু সংস্কৃতি এনেধৰণে যিমান দূৰ হয় আগবাঢ়ি যাওক আৰু সকলোৱে আদৰি লওক। আৰু আমি এয়া কামনা কৰি আমি সকলোকে ধন্যবাদ জনাইছোঁ। ঢকুৱাখানা মহাবিদ্যালয় 2ৰ পৰা 8 এপ্ৰিল 2024 আভ্যন্তৰীণ মান নিৰূপণ কোষ, উদ্যমিতা বিকাশ কোষ, প্ৰতিষ্ঠান উদ্ভাৱনী কোষ আৰু অসমীয়া বিভাগৰ যৌথ প্ৰচেষ্টাত মুখাশিল্পৰ এখনি কৰ্মশালা এসপ্তাহৰ বাবে আয়োজন কৰা হৈছে। আৰু উক্ত কৰ্মশালাত আমাৰ ওচৰত প্ৰশিক্ষক হিচাপে মুখাশিল্প গুৰু হেমচন্দ্ৰ গোস্বামীৰ নেতৃত্বত এদল নিপুণ শিল্পীয়ে ঢকুৱাখানা মহাবিদ্যালয়ত প্ৰায় 35জন ছাত্ৰ ছাত্ৰীক মুখাৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে। ইয়াৰ জৰিয়তে আমি মুখাৰ শৈল্পিক গুৰুত্ব, বাণিজ্যিক গুৰুত্ব ইত্যাদিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশাবাদী।